তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। বন্ধু বান্ধৱীসকল, আজিৰ মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকেতো জানেই চাগে, ফেচবুকত আপোনালোকক বহুতে বিভিন্নজনে বিভিন্ন জ্ঞান দি থাকে। এই আমুক কৰ তামুক কৰ, সেইটো ছেটিং কৰা, তেনেকৈ কৰা, তেনেকৈ কৰিলে আপোনাৰ ৰিচ হ'ব, আপোনাৰ ভিউজ বাঢ়িব, আপোনাৰ ৱাচ টাইম বাঢ়িব। আপোনালোকে তেনেকৈও ছেটিং কৰে। ছেটিং কৰাৰ পাছতো আপোনালোকৰ কেতিয়াও মোবাইলত ভিউজ বা এংগেজ নাবাঢ়ে বা ৰিচ নহয়। চ' এটা কথা মনত ৰাখিব, ইয়াক গুগলে আপোনাৰ ফটো বা ভিডিঅ'বোৰ ৰিচ কৰাই নিদিয়ে। তেতিয়ালৈকে যিমানেই ছেটিং নকৰিলেও বা যিমানেই ছেটিং কৰিলেও সেইবোৰ কেতিয়াও ৰিচ নহয় আৰু কি কয় এংগেজ নহয়, একো নহয়, সকলোবোৰ একোৱেই নহয়। গতিকে সেইবোৰ ফেচবুকত কোৱাৰ মতে আপোনালোকে কামবোৰ কৰিলেও একো লাভ নাই। যেতিয়া আপোনাক গুগলে বা ফেচবুক টিমে আপোনালোকৰ ভিডিঅ' বা ফটো সেইবোৰ ৰিচ কৰাই নিদিয়ে, তেতিয়ালৈকে আপোনাৰ ভিডিঅ' বা ফটো অল এভৰিথিং আপুনি যি পষ্ট দিয়ে সেইটো কেতিয়াও ৰিচ নহয়। গতিকে সেইবোৰ কথাত গুৰুত্ব নিদি আপোনালোকে যিমান পাৰে সিমান আপোনালোকৰ ফটো পষ্ট ভিডিঅ' দি থাকক। তেতিয়া আপোনাৰ এদিন নহ'লে এদিন নিশ্চয় ৰিচ বাঢ়িব, এংগেজ হ'ব, তাৰপিছত আপোনাৰ সেই কি কয় ভিউজ বাঢ়িব, গ্ৰ' হ'ব। চ' এই ফেচবুকৰ কোৱা কথাৰ মতে আপুনি কৰি নাথাকিব। তেনেকৈ কৰাৰ পাছত ছেটিং কৰাৰ পাছত হয়তো আপোনাৰ ফেচবুক ভালকৈ ছেটিং কৰাৰ পাছতো আপোনাৰ ফেচবুকটো বেয়ালৈ ছেটিংটো গুচি যাবও পাৰে। গতিকে আপোনালোকে এই মহাপণ্ডিতবোৰৰ কথাবোৰ শুনি নাথাকিব। এটা কথা কিন্তু, আপুনি কৰিলে বেকটো পাব পাৰি, সেইটো মই মিছা নকওঁ। সেইটো আপুনি বেলেগক যদি কৰে আপোনাক বেক কৰিব, নিশ্চয় কৰিব। কিন্তু সেইবোৰ ছেটিং কৰা, এংগেজ বাঢ়িব, ৰিচ হ'ব, সিটো হ'ব, সেইবোৰ কথা আপোনালোকে কেতিয়াও বিশ্বাস নকৰিব। যেতিয়ালৈকে ফেচবুকে আপোনাক ৰিচ নিদিয়ে তেতিয়ালৈকে যিমানেই শ্বেয়াৰ নকৰক লাগে, সিমানেই যিটো হওক বা যিটো হওক সিটো কৰক, তেতিয়ালৈকে আপোনাৰ কেতিয়াও ৰিচ নহয় আৰু আপোনাৰ ভিউজ নহয়। সেইবোৰ গুগলে কৰে না, ফেচবুকে কৰে। চ' বন্ধু বান্ধৱীসকল, ভিউজৰ আশাত বা আপোনাৰ চেনেল গ্ৰ' কৰাৰ আশাত এই মহাপণ্ডিতবোৰৰ কথা শুনি আপুনি ফেচবুকৰ ছেটিংবোৰ গণ্ডগোল কৰাই নেপেলাব, যিহেতু আপোনাৰ ভাল ছেটিঙো বেয়া হৈ যাবও পাৰে। গতিকে এটা কথা মনত ৰাখিব, যেতিয়ালৈকে গুগলে আপোনাৰ ভিডিঅ'বোৰ ৰিচ কৰাই নিদিয়ে তেতিয়ালৈকে যিমানেই মহাপণ্ডিত আহক বা সিটো কৰ, তেনেকৈ কৰ ক'লেও আপোনাৰ ভিডিঅ' ৰিচ নহয় আৰু কেতিয়াও আপোনাৰ মোবাইলত বা আপোনাৰ ফটোবোৰ লাইক কমেণ্ট নাপায় আৰু ভিউজ নাপায়। চ' বন্ধু বান্ধৱীসকল, এইবোৰৰ লগত টাইম পাছ নকৰিব, যিহেতু আপুনি নিজৰ কাম কৰি থাকক। এদিন নহ'লে এদিন ফেচবুকে আপোনাৰ ফটো বা ভিডিঅ' ভাইৰেল কৰাই দিব। গতিকে ধৈৰ্য ধৰি থাকক, ফটো দি থাকক। জাষ্ট পইচাৰ কাৰণে নহয় বা সোনকালে গ্ৰ'ৰ কাৰণে নহয়, হ'লেও আপোনালোকে ভিডিঅ' দি থাকক। সেইবোৰ কিন্তু এটা কথা মনত ৰাখিব, এই মহাপণ্ডিতবোৰৰ কথাবোৰ কেতিয়াও নুশুনিব। শুনি আপুনি ছেটিংবোৰ কৰি নাথাকিব, আপোনাৰ ভাল ছেটিঙো বেয়া হৈ যাব পাৰে। চ' বন্ধু বান্ধৱীসকল, এয়াই আছিল মোৰ আজিৰ সৰু এটা ভিডিঅ'। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। আজিলৈ আহোঁ, পুনৰ লগ পাম নেক্সট অন্য এটা ভিডিঅ'ৰ সৈতে। সকলোকে বাই বাই।